हेलो फ्रेंड्स गुड मॉर्निंग की खबर भाले आছেনে বাৰু আপোনালোকে মই বাৰু বৰ্তমান ভালে আছো আৰু আজি ভিডিওটো ৰাতিপুৱাই আৰম্ভ কৰিছো কাৰণ এফালে যাও মই আৰু ক'ত যাও কি কৰিম সকলোবিলাক দেখুৱাই থাকিম আজি মানে ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব তো হেখৰলৈকে চাই থাকিব তেনেহলে মই এতিয়া বেছি দীঘলীয়া কৰি নাথাকো গা পা ধুই ওলাই মেলি একেবাৰে গৈ তাতে লগ পাম আমি তিনচুকীয়া পালোহি আৰু এতিয়া বাছৰ পৰা নামি ৰিক্সাত উঠিলো আৰু আমি গৈ আছো এতিয়া মোৰ লগত অহা ভণ্টিজনীৰ বাইকৰ ৰুমত আৰু আজি বহুত দিনৰ পাছত ৰিক্সাত উঠা মজা ললো দেই মানে যেতিয়াৰ পৰা টুকটুকি বিলাক ওলাব ধৰিলে তেতিয়াৰ পৰা ৰিক্সাত উঠা নহয় আজি উঠিলো গতিকে আৰু ভালো লাগিল আমি ৰুমত বেছি টাইম নৰখিলো কাৰণ আকৌ ঘূৰি যাব লাগিব নহলে আকৌ বাছ পোৱা দেৰি হ'ব এই গতিকে এতিয়া ডাইৰেক্ট আহিলো বিশাল মাৰ্কেট আৰু এইফালে চাই আছে স্পৰ্টিং এইফালে জনি সুমাৰু বাইক আৰু মই এতিয়া আহিলো এইফালে চাওকচোন মই মানে বিশাল আহিলে এইবিলাকত বেছি আকৰ্ষিত হওঁ কিয় নাজানো বহুত ভাল লাগে লব নোৱাৰিলেও চাই হলেও ভাল লাগে লওঁ বাৰু বিহু আগত গলে লওঁ কিন্তু আজি তেনেকে অনা নহল যেহেতু মই এইবিলাক বজাৰ কৰিব কাৰণে যোৱা নাই এনে চাই আহিলো আৰু কিছুমান বস্তু চাইও ভাল লাগে নহয় জানো আৰু আপোনালোককো এবাৰ দেখুৱাই দিছো কলি দাম কম হাতেন কষ্ট আছে কিমান দাম 399 এইফালে এই কুৰ্তাটো চাওকচোন ইমান মৰম লাগিছিল কিন্তু কি ক'ব আৰু মই আজি কাজিহেতু কাপোৰ লম বুলি যোৱাই নাই হেতু কাৰণে নললো চাই গুছি আহিলো তেনেকে আৰু এতিয়া কাপোৰ চাই থাকোতে বহুত টাইম হৈ গল আৰু মই হিহঁতক অলপ সোনকাল কৰিব কৈছো যেহেতু মোৰ কেকৰ বস্তু লবলে আছে বজাৰ কৰা হৈ গল হিহঁতৰ আৰু এতিয়া এফালে বিল দিব কাৰণে ৰৈ আছে আৰু তাই বিল দিব ৰৈ থকা সময়তে আমাৰ চকু পৰিলেই ইফালে পিলো চাওকচোন ইমান মৰম লাগিছে আৰু আমি মানে ৰখিব নোৱাৰিলো গোটেইকেইজনী আহি এইবিলাক চাই আছোহি নলওঁ বাৰু এনে চাইছো দেই দূৰৰ পৰা দেখিলো যে আৰু তাত ৰৈ থাকিব অলপ টাইমো লাগে যে বিল দিব কাৰণে হেতু কাৰণে আমি এইবিলাকে কৰি থাকিলো আৰু টাইম পাছ এইফালে চাওকচোন 15 আগষ্টৰ কাৰণে ইমান ধুনীয়াকৈ ৰেডি কৰা হৈছিল আৰু আমি এতিয়া ইয়াৰ পৰা ওলাই ডাইৰেক্ট মোৰ কেকৰ বস্তুবিলাক লৈ লওঁগৈ কি কি ললি ঘৰত দেখাম এইবোৰ মোৰ সকলো কেকৰ বস্তু লোৱা হৈ গল আৰু এতিয়া যাও ডেইলি বজাৰ ফালে চাওচোন কিবা এটা লও নেকি ভাল দেখিলে লম বুলি ভাবিছো पिंगी सब पिंगी सैंडल लगे पिंक कलर तो नललो दे মই এটোহে ললো কাৰণ মোৰ প্ৰায় বিলাক বস্তু মানে পিংক কালাৰ হয় আৰু এই বিলাক সব ছোৱালী মানুহৰ আকৰ্ষিত বস্তু মানে এইবিলাক দেখিলে কোনেও ৰব নোৱাৰে হেতু মই ভালদৰে জানো আৰু ময়ো নোৱাৰো বাৰু ৰব মই নিকিনিলো বাৰু মোৰ বহুত আছে পিন্ধাই নহয় তেনেকে সুমাৰুক এজু লৈ দিলো বাৰ্থডে গিফ্ট সুমাৰু বাৰ্থডে গিফ্ট পিকি টাউন তিনচুকীয়া চিনাকি মানুহ
তোমালোকে পিছফালে ঘূৰি চোৱা হাইটো মেৰা দুলহা চলি ষ্টাৰ্ট কৰিলে দেখাই আছে চাল দিছে তিনিচুকীয়া টাউনত হিলাইছে চাগে নেকি আমাৰো আছে আমাৰো আছে আমাৰ দীঘল আমি এতিয়া দেইলি বজাৰৰ পৰা ওলালোঁ আৰু বাছ ষ্টেণ্ডলৈকে এনেদৰে খোজকাঢ়িয়ে গুচি গ'লোঁ গোটেইকেইজনী মানে টুকটুকিত বহুত পইচা যায় সেইটো কাৰণে খোজকাঢ়িয়ে গুচি গ'লোগৈ আৰু এতিয়া সকলোৱে কিবা এটা খাই লৈছোঁহি কাৰণ ক'তো একো খোৱাই নাই ৰুমতে চাহ একাপ খাই নোখোৱালে কৈ নাথাকিবি হাতত এটা লৈ আছে মই দিয়া বস্তু খাই বৈ এতিয়া আমি বাছত উঠিমগৈ আৰু বাছ ৰৈ আছে মানুহ ভৰ্তি হ'লে যাব ইহঁত দুজনী ৰুমলৈ যাবগৈ আমি চুমাৰু আৰু মইহে ঘৰত যাম আৰু এইফালে চাওকচোন তিনিচুকীয়াৰ পৰা আমাৰ ঘৰলৈ আহোঁতে ৰাস্তাৰ কিনাৰতে ইমান ধুনীয়া বাগান দেখা পোৱা যায় তাকে অলপ মই ভিডিঅ' কৰি ৰাখিলোঁ এইফালে বাছত চাওক কিমান মানুহ আনিছে আৰু ষ্টুডেণ্টবিলাক প্ৰায় থিয় হৈয়ে আহিব লগা হয় আগতে আমি এনেদৰে আহিছিলোঁ দেই কালি আৰু তেনেকৈ ভিডিঅ' কৰা নহ'ল আহি পূৰা মূৰৰ বিষ লাগিলে আৰু এইফালে দেখিছেনে মায়ে মূৰ বিষ হোৱাৰ কাৰণে মূৰত ভিক্স আৰু হিমগংগা তেল লগাই মূৰ চেপেটা কৰি থৈছে ময়ো এনেদৰে ফনিয়াই থৈছোঁ আৰু ধুমগৈ এতিয়া কি হ'ল মানে বাছত নগ'লে উপায় নাই অটো আৰু মেজিকত গ'লে বহুত ভাড়া আৰু এনেই কাকপথাৰ ডুমডুমা গ'লে বাৰু অটো মেজিকতে যাওঁ তিনিচুকীয়া অলপ দূৰ হৈ যায় যে সেইটো কাৰণে বাছতে যাওঁ আৰু ভাড়াটো কমটি পৰে সেইটো কাৰণে পইচা বচাবলৈ চাওঁ আৰু তাৰপাছত আৰু কালি কি বজাৰ কৰিলোঁ আপোনালোকক ভালকৈ দেখুওৱা নহ'ল নহয় তাকে ভাবিছোঁ এতিয়া গা ধোৱাৰ আগতে আপোনালোকক দেখুৱাই লওঁ তাৰপিছত গা ধুই আহি আকৌ লগ পাম তেনেহ'লে ব'লক চাই যাওঁ ভিডিঅ'টো কালাৰ এটা য়েল্লো কালাৰ আনিছোঁ আৰু এটা ৰ'জ পিংক আৰু এইফালে হেপী বাৰ্থডে ষ্টিকাৰ হয় আগতে অনা বিলাক মানে একেই আছিলে কিন্তু এতিয়া মই বাছি আনিছোঁ চব কালাৰে মিক্স কৰি কেকৰ লগত মিলাই দিবৰ কাৰণে এইবিলাক কেনেকুৱা লাগিছে জনাবচোন আৰু অকল হেপী বাৰ্থডে নহয় দেই এনিভাৰ্চাৰীও আছে এইবিলাক এনিভাৰ্চাৰী ষ্টিকাৰো আনিলোঁ আৰু এটা আছিলে ইয়াত আৰু আনিছোঁ এটা নজল সৰু ষ্টাৰ নজল আনিলোঁ 8 নম্বৰ এইটো প্ৰয়োজন হৈ আছিলে মানে মোৰ আৰু এইফালে কেক বক্স খুলি নাথাকোঁ আৰু ইয়াত 20 পিচ আছে 1 পাউণ্ডৰ 10 পিচ আৰু 2 পাউণ্ডৰ 10 পিচ আৰু এইফালে আনিলোঁ আপোনালোকক দেখুৱাইছিলোঁ হ'লেও কোনটো আনিলোঁ ভালদৰে দেখুৱাই দিওঁ আৰু এইফালে এটা বগা স্পৰ্টিং মানে মই কাপোৰ বজাৰ কৰিব যোৱা নাছিলোঁ মোৰ লগত যে ভণ্টিজনী গৈছিল তাই কাপোৰ আনিব গৈছিল তাই হোষ্টেল যাব যে সেইটো কাৰণে আৰু বিশালত সোমালোঁ যিহেতু লৈ ল'লোঁ আৰু এটা 99 দেই বেছি দামী নহয় সেইটো কাৰণেহে আনিলোঁ কেনেকুৱা লাগিছে জনাব আৰু এটা কুৰ্তা এইটো বিশালৰ পৰা অনা নহয় দেই এইটো ডেইলি বজাৰ মাজত বহি থাকে যে কিনা ছাইডতে তাৰ পৰা আনিলোঁ এনেই কালাৰটো ভাল লাগিলে এনেকুৱা কালাৰ মোৰ আছে হ'লেও লৈ আহিলোঁ আৰু বেছি বস্তু অনা নাই আৰু মই ইমানখিনিয়ে আনিলোঁ আৰু বেছি পইচাও নিয়া নাই তেনেদৰে বজাৰ কৰিবলৈ অকল প্ৰয়োজনীয় বস্তুবিলাকহে আনিবলৈ গৈছিলোঁ আৰু আপোনালোকক যদি মই কোন দোকানৰ পৰা এই বস্তুবিলাক আনিছোঁ ডিটেইলছত লাগে তেনেহ'লে কমেণ্ট এটা কৰি জনাই দিব মই ইয়াৰ নেক্সটটো ভিডিঅ' ধুনীয়াকৈ দি দিম আপোনালোকক কণ্টেক্ট নাম্বাৰো দি দিম আৰু এড্ৰেছটো ধুনীয়াকৈ দি দিম তাত মানে বহুত হ'লচেলত বস্তু পায় যাতে আৰু এইবিলাকত কিনিব গ'লে এটা বস্তুতে বহুত দাম পৰে একেলগতে যদি আপুনি দুটামান বস্তু বেছিকৈ আনি ল'ব পাৰে তেতিয়া নিজৰে লাভ হ'ব আৰু সেইটো কাৰণে কৈছোঁ তেনেহ'লে এতিয়া মই গাটো ধুই লওঁগৈ গা পা ধুই আৰু মই এতিয়া গা মূৰ ধুই আহিলোঁ বাৰু আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ কিয়নো অলৰেডি ভিডিঅ'টো বহুত দীঘল হ'ল আৰু দীঘলীয়া নকৰোঁ আৰু মোৰ গাটো আজি ভাল লগা নাই সেই গতিকে ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ তেনেহ'লে আজিলৈ বাই বাই